এপ্ৰিন্স পাঠশালাৰ তৰফৰ পৰা মই আটাইকে আজি এই ক্লাছলৈ আদৰণি জনাইছোঁ। আজি আমি পাৰ্চেণ্টেজ মানে শতাংশ আৰু অনুপাত সমানুপাতৰ কেইটামান অংক কৰিবলৈ ওলাইছোঁ, যোনকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেলেগ বেলেগ এক্সামত সোধা হৈছিল। আমি কনচেপচুৱেলি আগবাঢ়িবৰ কাৰণে কেইটামান কুৱেশ্যন বাছি উলিয়াইছোঁ। ইয়াতে কুৱেশ্যনটো কি সুধিছে, যোনে যোনে ইংৰাজী পঢ়াত অলপ অসুবিধা হয় মই অসমীয়াত বুজাই দি আছোঁ। ইয়াতে কৈছে যে 20% অফ এ নাম্বাৰ, এটা নাম্বাৰৰ 20% ইজ 12, এটা নাম্বাৰৰ 20% 12। ফাইন 35% অফ দ্য ছেইম নাম্বাৰ, সেই নাম্বাৰটোৰ 35% কিমান হ'ব? একদম ইজি দেখা অংক হয়। আমি যদি আমাৰ ৰেগুলাৰ মেথডত কৰিব যাওঁ কেনেকৈ কৰিম? 20% অফ দ্য নাম্বাৰটো আমি ধৰি ল'লোঁ এক্স, যিহেতু আমাক নাম্বাৰটো উলিয়াবই লাগিব, আমি 35% এক্স ধৰি ল'লোঁ, ইজ ইকুৱেল টু 12। আমাক উলিয়াব দিছে 35% অফ এক্স, সেইটো উলিয়াব দিছে। এতিয়া মই আগতেও কৈছোঁ যে আমাৰ পৰীক্ষা কম্পিটিটিভ এক্সামত এই ষ্টেপটো কৰিবৰ কাৰণে আমাৰ তাত জেনেৰেলি টাইম নাথাকে। এই ষ্টেপটো আমি মুখে মুখে কৰিব লাগিব বা আমাৰ পাৰ্চেণ্টেজৰ টেবুল জানিব লাগিব। আমি পাৰ্চেণ্টেজৰ টেবুল যোনে যোনে শিকিছোঁ বা জানো, আমি গম পাওঁ যে 20% মানে হৈছে 5/1। এইটোৰ পৰা আমি ডাইৰেক্ট ইয়াত আহিব লাগিব। এই ষ্টেপটো আমি স্কিপ কৰিব লাগিব ফৰ কম্পিটিটিভ এক্সাম। আমাক কি কৈছে? আমাক এনেকুৱা এটা নাম্বাৰ কৈছে যাৰ 5/1 12 হয়। হ'ল? তাৰমানে নাম্বাৰটো কি হ'ব? 12 5 গুণ 60। আমি নাম্বাৰটো পাই গ'লোঁ। এতিয়া আমাক কৈছে যে সেই নাম্বাৰটো 35% কিমান হ'ব? সেই নাম্বাৰটো কিমান পালোঁ আমি? 60। এই নাম্বাৰটো 35% কিমান হ'ব? এতিয়া আমি যদি চাওঁ ওপৰত, ইয়াতে 0 গুচি গ'ল, আমি ওপৰত 35 আৰু 6 পূৰণ কৰিব লাগে। এইটো যদি আমি পূৰণ কৰোঁ, আমি যদি মুখে মুখে কৰিব বিচাৰোঁ, এনে কৰিলেও ওলাব, কিন্তু মুখে মুখে যদি আমি কৰিব বিচাৰোঁ, আমি 35ক আমি 30 + 5 হিচাপে চাব পাৰোঁ। আৰু ইনটু 6 যদি কৰোঁ, 30 6 গুণ 180 আৰু 5 6 গুণ 30। এই দুটা যোগ কৰিলে কিমান হ'ব? 210, আৰু তলত আছে 10। কেঞ্চেল গুচি গ'লে 21, আমাৰ অপশ্যন এ। ঠিক আছে? ইয়াতে কি কৈছে? A is 25% more than B. A বিতকৈ 25% বেছি, মোৰ। By what percentage B is smaller than A? তেন্তে B এইতকৈ কিমান শতাংশ সৰু থাকিব? তো মই ক্লাছত ডিছকাছ কৰা মতে মই ফৰ্মুলা দুটা দিছিলোঁ। আমাৰ ফৰ্মুলাকেইটা মনত ৰাখিব লাগিব। যদি A বিতকৈ R পাৰ্চেণ্টেজ বেছি হয়, তেন্তে B এইতকৈ ইমান পাৰ্চেণ্টেজ লেছ হ'ব। এতিয়া কুৱেশ্যনৰ লগত মিলাই চোৱা, একে ধৰণৰ কুৱেশ্যনেই হয় এইটো। A is 25%, মানে R জেগাত 25% মোৰ দেন B। দেন A B নামকেইটা বদলাই দিব পাৰে, মানুহৰ নাম দিব পাৰে, XY দিব পাৰে, কিন্তু তুমি বস্তুটো গম পাব লাগিব যে যদি ইয়াতে মোৰ দিয়া আছে, ইয়াতে স্মলৰ কথা সুধিছে, তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিম। আৰু যদি প্ৰথমটোত লেছ দিয়া আছে, এইপিনে মোৰৰ কথা সুধিছে, তেতিয়াহ'লে আমি এইটো ইউজ কৰিম। এতিয়া আমি কোনটো ইউজ কৰিম? এইটো। R মানে কিমান? 25। আমি ডাইৰেক্ট ফৰ্মুলাটোত পাতিম 25 100 + 25 ইনটু 100। এইটো হ'ব এনচাৰ। ওপৰত থাকি গ'ল 25, 125, 100%। ন? এতিয়া 25 দি পেলাই ডাইৰেক্ট আমি ভাগ কৰিম। 25 5 গুণ 125, 5 দি পেলাই এইটো 20। অপশ্যন বি। ইয়াতে কি কৈছে? যদি 33.33% অফ এ নাম্বাৰ ইজ 20, মোৰ দেন, যদি 33.33% এটা নাম্বাৰ হৈছে 20, মোৰ দেন 16.66% অফ দ্য নাম্বাৰ, যদি সেই নাম্বাৰৰে 16.66%তকৈ যদি বেছি হয়, ফাইন 120% অফ দ্য নাম্বাৰ। তো আল্টিমেটলি আমি নাম্বাৰটো ওলাব লাগিব। চ' আমি নাম্বাৰটো ধৰি ল'লোঁ এক্স। এতিয়া বাকী আমি কৰোঁ 33.33%। এতিয়া আমি সেইকাৰণে আকৌ পাৰ্চেণ্টেজৰ টেবুলটো জনাটো বহুতেই ইম্পৰ্টেণ্ট। 33.33% মানে 3/1। মানে ইয়াতে কি কৈ আছে? নাম্বাৰটো 3/1 অফ এ নাম্বাৰ ইজ, এইটো 20, ইজ মানে সমান সমান, 20 মোৰ দেন মানে বেছি,
16.66%. তেনেকৈ আমি জানিব লাগিব যে 16.66% বা 16 বা তোমাৰ 16 এনেকেও লিখে কেতিয়াবা 16 2/3% বুলিও লিখে হা যিকোনো এটা তোমাৰ দিয়া থাকিব তুমি জানিব লাগিব যে এইটো যেতিয়া দিয়া আছে তাৰ মানে তেওঁলোকে 6/1 কথা পাতি আছে of that number এইটো হৈ গ'ল আমাৰ ইকুৱেশ্যন এতিয়া ইজি হৈ গ'ল 1/3x minus 1/6x আমি এইটোক এপিনে লৈ আহিলো ইকুৱেল টু 20 এতিয়া আমি যদি ইয়াৰ পৰা x কমন লওঁ তলত আমি যদি লসাগু লওঁ দুইটাৰ 6 হ'ব 2 minus 1 ইকুৱেল টু 20 আৰু এতিয়া কিমান আহিলে x ওপৰত কিমান থাকিলে 1/6 আৰু এইপিনে কিমান আছে 20 তো আমাৰ x ৰ ভ্যালু কিমান হ'ব 20 আৰু 6 120 কিন্তু আমাৰ কুৱেশ্যনটো ইয়াতে শেষ হোৱা নাই আমাক কুৱেশ্যনটো সুধিছে লাষ্টত উলিয়াব দিছে 120% of the number 120% of the number নাম্বাৰটো কি বুলি পালো আমি 120 ঠিক আছে এতিয়া আমি যদি এইটো কৰিব যাওঁ এইটো যদি আমি কৰিব যাওঁ আমাৰ ৰেগুলাৰ মেথডত তেতিয়া কিমান হ'ব তোমাৰ এইটো যদি আমি কৰিব যাওঁ 120 100 অফ মানে পূৰণ 120 0 কেনসেল 12 গুণ আমি জানো 144 এইটো আমাৰ মুখস্থ থাকিব লাগিব অপশনটো কিন্তু তোমাক আৰু এটা বস্তু মই কৈ দিওঁ যেতিয়া তুমি দেখা পালা ইয়াতে 12 লগতটো 12 পূৰণ হ'বই 12 লগত 12 পূৰণ নোহোৱাকৈ আমি যাব নোৱাৰো বাকি ডেসিমেল 0 টো এডজাস্ট হৈ থাকিব পিছত কিন্তু 12 লগত 12 পূৰণ হ'বই 12 পূৰণ হ'লে কিমান 144 144ৰ পিছত 0 থাকিব পাৰে বা 0 নাথাকিব পাৰে ডাবল 0 থাকিব পাৰে সেইখিনি ডিপেন্ড কৰিব আমাৰ এই 0% এইখিনি ক্যালকুলেশনে কিন্তু আমি যদি 144 পাই গলো আমি অপশনত চাম যে 144 কৰবাত আছে নেকি ইয়াতে যেহেতু আছে আমি ইয়াৰ পৰা ডাইৰেক্ট এনসাৰো কৈ দিব পাৰো এটো চোৱা এইবিলাক একোটা বহুত কমন টাইপ আহা কুৱেশ্যন কিন্তু বিৰাট কনফিউজিং হয় সেইকাৰণে ফৰ্মুলা আকাৰে দিয়া আছে ইয়াতে এজন দোকানীয়ে increases the price of sugar চেনিৰ দাম প্ৰথমতে 25% বঢ়াই দিলে এতিয়া সুধিছে যে how much a family should decrease their consumption কিমান পাৰ্চেন্টেজত ফেমিলিটোৱে তেওঁলোকৰ চেনি খোৱাৰ পৰিমাণটো কমাব লাগিব যাতে তেওঁলোকৰ বাজেটটো সেম থাকে বুজি পাইছা তো এইটো কাৰণে ফৰ্মুলা মই ক্লাছত দিয়া আছিল if a price of an article is increased by p% এইটো চোৱা the necessary reduction in consumption to avoid increase in expenditure খৰচ নাবাঢ়িবৰ কাৰণে যদি আমি কনজাম্পশন মানে আমাৰ ইনটেক আমি যিখিনি খাওঁ সেইখিনি যদি কমাব লগা হয় কিমান পাৰ্চেন্টেজ কমিব লাগিব এইটো এটা ফৰ্মুলা দিয়া আছে তাৰ উল্টাটো ফৰ্মুলা দিয়া আছে যদি প্ৰাইস কমি যায় তেতিয়াহলে কিমান কনজাম্পশন বঢ়াব পৰা যাব সেইটো ফৰ্মুলা এইটো কিন্তু আমি ইয়াতে কোনটো ইউজ কৰিম এইটো পি মানে ইয়াতে 25 তলত কিমান হ'ব 100 plus p into 100% হল ইয়াতে কিমান হ'ব 25 125 100% এতিয়া 25 5 দি পেলাই এইটো 20 তো কিমান হ'ব 20% তোমাৰ এটা বস্তু ইয়াতে তোমাৰ অপচনত তুমি যদি চোৱা ইয়াতে লিখি দিছে যে ফেমিলিটোৱে কিমান কমাব লাগিব ডিক্ৰিজ এনসাৰটো আলটিমেটলি ডিক্ৰিজত আহিব তো ইনক্ৰিজ অপচন কিটাটো এনেও নহয় আমাৰ অপচন এনেও 25-20%ৰ ভিতৰতে হ'লহেতেন বি আৰু চিৰ মাজতে হ'লহেতেন ডিক্ৰিজেহে হ'ব কমিব তো আমি পাই গলো 20% ডিক্ৰিজ কমাব লাগিব এইটো সলভ কৰিব দিছে আমাক আমি যদি সলভ কৰিটো ৰেগুলাৰ মেথডত 20% অফ মানে পূৰণ 12% অফ মানে পূৰণ 120% অফ মানে পূৰণ 6250 ঠিক আছে যদি 0 এডজাস্ট কৰো এইটো 0 এইটো 0 আৰু এইপিনে এইটো 0 হল তো আমাৰ এইপিনে 2 দি কিমান বাৰ গল 5 বাৰ 5 দি যদি আমি এইটো চাও 5 1 গুণ 5 12 5 2 গুণ 10 5 5 গুণ 25 ঠিক আছে এতিয়া আমাৰ থাকি গল কিমান তলত থাকি গল 100 ওপৰত থাকি গল 12 into 12 144 into 125 এইটো হৈ গল আমাৰ এনসাৰ ঠিক আছে এতিয়া তোমাক মই এটা সহজ উপায় শিকাই দিও 125 এদি তুমি যদি পূৰণ কৰা মই এটা অলৰেডি ভিডিও বনাই দেখুৱাইছো 25ৰ পূৰণৰ কেনেকৈ কৰিব লাগে
125 যদি থাকে তেতিয়াহ'লে পূৰণৰ এটা শ্বৰ্টকাট আছে, সেইটো হৈছে তুমি টেবুলটো মুখস্থ ৰাখিব লাগিব, যোনটো একদম ইজি। 0 1 2 3 এনেকৈ 7লৈকে, আৰু 0 যদি তুমি ৰিমাইণ্ডাৰ মানে ভাগশেষ পোৱা তেতিয়াহ'লে 0 0 0 125 এনেকৈ 125কৈ বাঢ়ি গৈছে। এইটো টেবুল তুমি মুখস্থ ৰাখিব লাগিব। তেতিয়া কি হয়, তোমাক যদি মই কওঁ 64 into 125, এনেকুৱা যদি 125 দি পেলাই তুমি যদি কোনোবা এটা নাম্বাৰক পূৰণ কৰা, তেন্তে সেই নাম্বাৰটোক তুমি ষ্ট্ৰেইট ৱে 8 দি হৰণ কৰি দিব পাৰা। 8 দি হৰণ কৰিলে কিমান হ'ব? 8 8 গুণ 64, বাকী কিমান থাকিব? 0। আমাৰ যদি 0 বাকী থাকে তেতিয়াহ'লে আমি কি কৰোঁ? 3টা 0 উঠাই ইয়াতে বহাই দিওঁ, এইটো হয় তোমাৰ এনচাৰ। বুজিলা? এতিয়া তোমাক যদি ইয়াতে 65 দিয়া থাকিলেহেঁতেন, 65 দিয়া থাকিলেহেঁতেন, তেতিয়া 8 8 গুণ 65 দিয়া থাকিলেহেঁতেন, 8 8 গুণ 64, 1 বাকী থাকিলেহেঁতেন। 1 বাকী থাকিলে আমি কি কৰিলোহে? এই 0 0 0ৰ জেগাত আমি লিখিলোহেঁতেন 125। আৰু যিহেতু তুমি 8 দি হৰণ কৰি আছা, তোমাৰ বাকী 7লৈকে থাকিব পাৰে, 8 বাকী থাকিব নোৱাৰে। 8 বাকী মানে আকৌ তোমাৰ কাটা গুচি যাব, গোটেইখিনি ভাগ হৈ যাব। এতিয়া আমি যদি সেই মেথডটো ইয়াতে ইউজ কৰোঁ, ইয়াক যদি তুমি 8 দি হৰণ কৰা, 8 গুণ 8 64, কিমান হ'ব? 8 8 গুণ 64, কিমান বাকী থাকিলে? 0। তাৰ মানে আমি ইয়াৰ পৰা 3টা 0 উঠাই পেলাই যদি ইয়াতে লিখি দিওঁ, আমাৰ এনচাৰ হ'ব 18,000। কিন্তু তলত কি আছে? আমাৰ তলত 100 আছে, তেতিয়া আমাৰ এনচাৰ হ'ব এইটো। ইয়াতে কি কৈছে? ইফ দ্য চেলাৰিজ অফ টু পিপুল, দুজন মানুহৰ চেলেৰি, এ আৰু বি, টু পিপুল, এ আৰু বি বুলি দুজন মানুহ আছে, তেওঁলোকৰ চেলেৰি তোমাৰ এজনৰ 40% আৰু এজনৰ 50% বৃদ্ধি কৰিলে। কৰাৰ পিছত তেওঁলোকৰ যোনটো ফাইনেল চেলেৰি, বৃদ্ধি যে কৰিলে, বৃদ্ধি কৰাৰ পিছত যোনটো চেলেৰি পালে তেওঁলোকে, সেই দুটা বোলে সমান। চেলেৰি আফটাৰ দ্য প্ৰমোশ্যন ইজ ছেইম। তেওঁলোকৰ ইনিচিয়েল চেলেৰিৰ ৰেচিঅ' বিচাৰিছে। ধৰি ললো আমি তেওঁলোকৰ ইনিচিয়েল চেলেৰি এ আৰু বি বুলিয়ে ধৰি ললো, ইজি হ'বৰ কাৰণে এ আৰু বি বুলি ধৰি ললো। যদি এ আৰু বি বুলি ধৰিলো, আমাৰ অন্তত এট দ্য এণ্ড আমাক এই এনচাৰটো বিচাৰিছে, এ ইজ টু বি, ইনিচিয়েল চেলেৰি, এইটো প্ৰাৰম্ভিক চেলেৰি, এ আৰু বি বুলি ধৰি ললো। এতিয়া তুমি এটা বস্তু সদায় এনেকুৱা অংক কৰোঁতে মনত ৰাখিবা, এনেকে বুলি ভাবিবা তুমি যে এৰ চেলেৰি যদি 40% ইনক্ৰিজ কৰিছে, তাৰ মানে ইয়াৰতো 100%ৰ জেগাত এতিয়া কিমান হ'ব? 140% হ'ব। এই চেলেৰি কিমান হৈ যাব? আগতে 100 আছিলে, এতিয়া 140। আগতে 100% আছিলে, এতিয়া 140%, 140%। তোমাক যদি মই কওঁ গাড়ী এটাৰ স্পীড 20% বঢ়াই দিয়া, তাৰ মানে কি? 120% হৈ যাব আগৰ স্পীডৰ। যদি মই কওঁ গাড়ী এটাৰ স্পীড তুমি 20% কমাই দিয়া, মানে 80% হৈ যাব আগৰ স্পীডৰ পাৰ্চেণ্টেজত। ঠিক আছে? তাৰ মানে কি? এইটো কি হ'ব? এইটো কিমান হ'ব? 140%। এৰ প্ৰাৰম্ভিক চেলেৰি 140% হৈ গ'ল, কিন্তু আগতে 100% আছিলে। ইয়াৰ কিমান হ'ব? 150%। তাৰ আগৰ চেলেৰি যিমান আছিলে তাৰ 150% হৈ যাব, যিহেতু 50% বঢ়াইছে। আমাৰ ইজি হৈ গ'ল, পাৰ্চেণ্টেজ কেঞ্চেল, 0 কেঞ্চেল হ'ল। এ বাই বি উলিয়াব লাগে আমাক, নহয় জানো? তো 15/14, আমাৰ এইটো ইয়াতে আৰু ভাগ নাযায়, অপশ্যন এ। এই কনচেপ্টটো বুজি ল'বা। তোমাক যেতিয়াই ক'ব যে 20% ইনক্ৰিজ, তুমি লগে লগে ভাবিবা যে এতিয়া 120%ৰ কথা কৈ আছে। 20% ডিক্ৰিজ মানে 80%ৰ কথা কৈ আছে। 25% ইনক্ৰিজ মানে 125%ৰ কথা পাতি আছে। তেনেকে কৰিলে তোমাৰ বস্তু ইজিলি ওলায়। ইয়াতে কি কৈছে? এ নাম্বাৰ ইজ টুৱাইচ এ ছেকেণ্ড নাম্বাৰ। এটা নাম্বাৰ আছে যোনটো আৰু এটা নাম্বাৰৰ দুগুণ, হুইচ ইন টাৰ্ণ, আৰু 2 নম্বৰ নাম্বাৰ যোনটো আছে, দ্বিতীয় নাম্বাৰটো, সেইটো আকৌ 3 নম্বৰ নাম্বাৰ এটাৰ 3 টাইমছ, 3 গুণ। প্ৰথম নম্বৰটো ছেকেণ্ডটো 2 গুণ, আৰু ছেকেণ্ড নম্বৰটো 3 নম্বৰটো 3 গুণ। ফাইন দ্য ৰেচিঅ'। এইটো ৰেচিঅ' উলিয়াব দিছে। এটা বস্তু সদায় মনত ৰাখিবা, a/x, b/y, c/z যদি হয়, তেন্তে তেওঁলোকৰ সমানুপাত থাকে কেনেকুৱা? x:y:z। আমি এই বস্তু ইয়াতে কামত আহিব। এতিয়া আমি প্ৰথমে চিন্তা কৰিম যে ইয়াতেও বি আছে, ইয়াতেও বি আছে, ইহঁতক কমন লিংক বা দলংটো আমি সাজিব লাগিব বিৰ লগত। কিন্তু ইয়াতে এটা বি আছে, ইয়াতে দুটা বি আছে।
আমি এখানে কি কৰিব লাগিব এইটো 2b কৰি ল'ব লাগিব 2b মানে ইয়াতে b লগত 2 পূৰণ কৰিব লাগিব ইয়াতো 2 পূৰণ কৰিব লাগিব এইটো হৈ যাব 6c এতিয়া আমাৰ ব্ৰিজটো বনি গ'ল a ৰ পৰা আমি 2b পালো 2b আকৌ এপিনে 6c ৰ সমান কিন্তু ইয়াৰ পৰা তুমি এনসাৰ দিব নোৱাৰা কিমান আমি কি কৰিম এই ইয়াতে কি আছে 1 ন 1 2 6 1 2 আৰু 6 লসাগু LCM কিমান হ'ব 6 এ হ'ব 6 দি পেলাই আমি গোটেইটোক হৰণ কৰি দিম হৰণ কৰিলে ইয়াতে কিমান হ'ব ইয়াতে 2 দি কাটা যাব ইয়াতে কিমান হ'ব 1 তাৰ মানে এই যে আমি যে চাইছিলো এই মাত্ৰ হেতু হিচাপত ইহতৰ ৰেশিও কিমান হ'ব 6:3:1 option A 3 numbers are in the ratio 8:9:10 তিনটা নাম্বার আছে 8 9 10 সমানুপাতত আছে which of the following can be a sum of the number ইয়াৰ ভিতৰত কোনটো এই তিনিটা নাম্বাৰৰ যোগফল হ'ব পাৰে possible ঠিক আছে আমি ধৰিলো নাম্বাৰ কেইটা 8x 9x 10x আমি এটা ক্লাছত অলৰেডি ডিসকাস কৰিছো যেতিয়া আমি অনুপাত চিহ্ন আঁতৰ কৰো লগে লগে আমি এটা কনস্ট্যান্ট দিবই লাগে তাৰ মানে নাম্বাৰ তিনিটাৰ যোগফল কিমান হ'ব 10 9 19 19 8 27 মানে 27x তাৰ মানে কি এই যে নাম্বাৰ কেইটা যে দিয়া আছে এই গুটেই কেইটা 27ৰ পূৰণ হ'ব লাগিব 27ৰ পূৰণ হ'ব লাগিব আৰু এটা বস্তু কনসেপ্ট তোমাক মই ক'ব বিচাৰিছো কিবা এটা নাম্বাৰ যদি তোমাৰ ধৰি লোৱা 12 দি পেলাই ভাগ যায় 12 দি পেলাই ভাগ যায় তাৰ মানে এই নাম্বাৰটো 12ৰ ফেক্টৰ কি হয় 2 হয় 3 হয় 4 6 হয় নহয় 12 itself এটা নাম্বাৰ যদি 12 দি ভাগ যায় তেন্তে তাৰ ফেক্টৰ কেইটা দি পেলাই সেই নাম্বাৰটো ভাগ যাব বুজি পালা তাৰ মানে 27 দি পেলাই যদি কিবা এটা নাম্বাৰ ভাগ যায় হা তেনেহলে সেই নাম্বাৰটো 9 দিও ভাগ যাব 3 দিও ভাগ যাব ধৰিব পাৰিছা তে প্ৰথমতে এবাৰ চেক কৰো যে ইয়াৰে ভিতৰত কোনকেইটা নাম্বাৰ 9 দি পেলাই ভাগ যায় আৰু 9 দি ভাগ যোৱাৰ নিয়মটো কি আছিল মই শিকাইছিলো ক্লাছত যে এটা নাম্বাৰ যদি তোমাৰ দিয়া আছে এনেকুৱা 9 দি ভাগ যাব নাযাব চাবৰ কাৰণে আমি সেই ডিজিট কেইটা প্লাস কৰি দিব লাগে এই প্লাস কৰি পেলাই আমি যোনটো এনসাৰ পাও সেই এনসাৰটো যদি 9 দি ভাগ যায় তেতিয়াহলে আমি কওঁ যে গোটেই নাম্বাৰটোৱে 9 দি ভাগ গৈ আছে বুলি আমি সেই পদ্ধতিটো ইউজ কৰি পেলাই ইয়াতে চাও ইয়াতে চোৱা কি আছে 2 + 5 + 8 + 2 এটো মই তোমালোকে বুজিবৰ কাৰণেহে লিখিছো 8 2 10 15 15 2 17 17 9 দি ভাগ নাযায় তো এই নাম্বাৰটো 27 দিও নাযাব যেহেতু 9 দিও নাযায় 9 দি নাযায় 27 দি নাযায় ইয়াতে যদি তুমি চোৱা 8 2 10 5 15 9 দি যায় জানো নাযায় মানে 27 দিও নাযাব ইয়াতে তুমি যদি চোৱা 7 7 9 16 16 9 দি নাযায় এটা আমি ক'ব পাৰো যে এটো এনসাৰ তথাপি চাই লও বাৰু আমি বুজিবৰ কাৰণে 5 2 7 7 9 16 16 2 18 18 9 দি ভাগ যায় 9 দি ভাগ যায় মানে কি এই চাৰিটাৰ ভিতৰত এইটো এনসাৰ হ'ব ইয়াতে যদি তোমাৰ আৰু এটা নাম্বাৰ থাকিলেতেন সাপোজ অপচন A টো দেখা পাই আছা 9 দি ভাগ গৈ আছে বাকি দুটা গৈ থকা তেতিয়া তুমি 27 দি চেক কৰিব লাগিব ইয়াতে কোৱেশ্চনটো কি কৈছে the product of two number is 10 times their sum দুটা নাম্বাৰ আছে যোনটোৰ পূৰণ is মানে কি হৈছে ইকুৱেল 10 times their sum ইহতৰ দুটাৰ যোগফলৰ 10 গুণ আৰু নাম্বাৰ দুটা কি কৈছে find the sum of the numbers লাষ্টত আমাক এটো উলাব দিছে if they are in the ratio 1:1 1:1 মানে কি দুইটা নাম্বাৰ একেই নাম্বাৰ আমি নাম্বাৰ দুটাক x x বুলি ধৰিলো x into x ইয়াতে কিমান হ'ব x plus x মানে কিমান 10 into 2x x square equal to 10 into 2x এটা x এদি এটা x cancel গুচি যাব x হ'ব 20 আমাক দুইটা নাম্বাৰ যোগফল উলিয়াব দিছে দুইটা নাম্বাৰটো একেই নাম্বাৰ আমি গমেই পাওঁ মানে x plus x উলিয়াব দিছে 20 plus 20 equal to 40 C is the answer thank you so much আকৌ লগ পাম